হয় আৰু ইহঁতৰ বয়স হৈছে 47 ডেজ আজি ডিৱৰ্মিং 2 টাইম কৰোৱা আছে ভেকচিনেশ্যন হেল্ল' ফেমিলি নমস্কাৰ আজি আপোনালোক দেখাই আছো মোৰ ওচৰত থকা চিজু পোৱালি আৰু লেবৰ মেল ফিমেল আছে পাগ আছে আৰু জাৰ্মান চেফাৰ্ড আছে বহুত এনকুৱাৰী আহিছে জাৰ্মান চেফাৰ্ডৰ কাৰণে তো হোম ব্ৰিডিং পোৱালি হয় 5টা পাপি আছে টোটেল তাৰ 3টা মেল হয় 2টা ফিমেল হয় তো সবৰে পিছফালে পুৰা চিল্লাই আছে আৰু ইয়াতে চিজু দুটাও আছে আৰু ইয়াৰ বাপেকেইটা বাপেকটো হৈছে মোৰ মেক্স হয় মেক্সক দেখাম আপোনালোকক আৰু গোটেইকেইটা বাপি আপোনালোক দেখা আছো এটা এটাকে ভিডিঅ'টো শেষলৈকে চাই থাকিব তো সবৰে কোৱালিটি দেখা পাইছে বহুত ধুনীয়া কোৱালিটি হয় আৰু ইহঁতৰ বয়স হৈছে 47 ডেজ আজি ডিৱৰ্মিং 2 টাইম কৰোৱা আছে ভেকচিনেশ্যন হোৱা নাই যদি কোনোবা ল'ব বিচাৰে ভেকচিন কৰাই কিনে দি দিম সবৰে কোৱালিটি বহুত ধুনীয়া কোৱালিটি হয় আৰু মোৰ যেনেকা মেলটো ৰেডনেছটো আছে কোৱালিটি ৰেড 10 কালাৰটো বেছি আছে তো এইকেইটা কোৱালিটিও ধুনীয়া হয় 10 কালাৰটো আছে মানে কি বাপেকৰ দৰে হৈছে যদি কোনোবা ল'ব খোজে ল'ব পাৰে ডেলিভাৰী অল অভাৰ নৰ্থ ইষ্ট হৈ যায় আৰু ওচৰৰ পৰা যদি চাই আছে আপোনালোকে চেনেলত আহি ভিজিট কৰিব পাৰে তো 5টা পাপি 2টা পাপি দেখালো মেল ফিমেল আৰু সেম কোৱালিটিৰ আৰু 3টা পাপি আছে মোৰ লগতে আৰু 2টা চিজু আছে লেব আছে দেখা আছে আপোনালোকক চাব পাৰে এই 2টা চিজু ফিমেল হয় কালি দেখাইছিলো আপোনালোকক ষ্টৰি লগাই কিনে আৰু মই যিখন কেনেলত গৈছিলো মোৰ লগৰ এটাই তো তাৰ পৰা উঠাইছো আমাৰ ৰঙিয়াৰ ওচৰৰে হয় আৰু হোম ব্ৰিডিং পোৱালি হয় যিহেতু আপোনালোকে কোনো হেল্থ ইছ্যু নাপায় কোৱালিটি দেখা পাইছে 2 মাহ প্লাছ হৈছে সিহঁতৰ বয়স আৰু ধুনীয়া হয় হেল্ডি ডিৱৰ্মিং কৰোৱা আছে চাব পাৰে আৰু ইয়াৰ বাপেকটো উইথ পেপাৰ হয় আৰু মাকজনী পেপাৰ নাই মানে পোৱালিকেইটা আপোনালোকে পেপাৰ নাপায় 2 মাহ প্লাছ আছে কোনোবা ল'ব খুজিলে ল'ব পাৰে হেল্ডি পাপি হয় চাব পাৰে এইটো পাগৰ মেল পোৱালি হয় 2 মাহ প্লাছ হৈ গ'ল ইয়াৰ 3 মাহ মানে হ'ল আৰু মোৰ লগত থকা প্ৰায় 1 মান্থ হৈ গ'ল 2 মাহ দুবাৰ ভেকচিন হৈ গৈছে ভেকচিন ডিছ পিপে লগোৱা গৈছে ৰেবিছটো হোৱা নাই চাব পাৰে হেল্ডি পাপি হয় আৰু লেবৰ মেল এটা আছে ফিমেল কেইটা আপোনালোক দেখাইছো ব্লেক এণ্ড হোৱাইটত আৰু সেইটো পোৱালি দেখাইছো এইটো হৈছে মেল পাগৰ তো চাব পাৰে এইটো এটা লেবৰ মেল পোৱালি হয় ইয়াৰ বয়স 42 ডেজ হ'ল আজি মানে কি মাকজনী ইয়াৰ বেবেচিয়া হৈছিল তো সেইটো কাৰণে মানে কি মাকজনী ঢুকাই থাকিল তো মোৰ মেলটোৰ লগতে যিহেতু ক্ৰছ কৰা আছিল মই এইটো পোৱালি উঠাই লৈ আহিছো মোৰ লগতে আছে এতিয়া ডিৱৰ্মিং হৈছে ভেকচিনেশ্যন কৰোৱা নাই যদি কোনোবা ল'ব খোজে ভেকচিন কৰাই কিনে দি দিম চাব পাৰে পোৱালি হেল্ডি পোৱালি হয় আৰু ভিডিঅ'টো ইমানখিনি আছিল শেষলৈকে চাব ধন্যবাদ জয়